বৰনামঘৰত সুন্দৰকৈ বালিবধ এই নাটকভাগ উদযাপন কৰা হৈছে। আজি সমূহ ৰাইজলৈ মই মোৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বাবে আন এটি সুখৰ বিষয় যে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে এই ভাওনাখনত ভাও লৈছে আৰু অসমৰ কেইজনমান বিশিষ্ট শিল্পীয়ে ভাও লৈছে। মই মোৰ দৃঢ় বিশ্বাস যে আমাৰ গুৰুজনাই এই নাটখনৰ জৰিয়তে মনোৰঞ্জনৰ লগতে ৰাইজৰ মাজলৈ যি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিলে যে শক্তিৰ লগত ধৰ্ম লাগিব। যদি শক্তি অকল প্ৰয়োগ কৰে তেতিয়াহ'লে সেই শক্তি নহয়, তাৰ লগত ধৰ্ম লাগিব। আৰু ধৰ্ম যদি নাথাকে তেতিয়াহ'লে চব অথলে যাব। সেইষাৰ কথা ৰাইজে যাতে উপলব্ধি কৰে, মোৰ দৃঢ় বিশ্বাস। মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু খুব ভাল লাগিছে ইয়ালৈ আহি। অংকীয়া ভাওনা জীয়াই ৰখাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই চাওক, আমাৰ শিপা আটাইতকৈ ডাঙৰ কথা। আমাৰ অসমীয়া সমাজখনৰ সমগ্ৰ বিশ্বৰ আমি ভাষা সংস্কৃতি আঁকোৱালি লোৱাৰ আমাৰ সক্ষমতা আছে, কিন্তু যদি আমি নিজৰ ভাষা সংস্কৃতি পাহৰি যাওঁ তেতিয়াহ'লে কিন্তু আমাৰ শিপাডাল ঢিলা হৈ যাব আৰু সৰু এজাক ধুমুহা আহিলে আমি সম্পূৰ্ণভাৱে নিঃশেষ হৈ যাম। তাৰ বাবে মই নতুন প্ৰজন্মক এষাৰ কথা ক'ম যে আমি বেলেগ ভাষা সংস্কৃতি শিকাত কোনো আপত্তি নাই, কিন্তু প্ৰথমতে আমি আমাৰ নিজৰ শিপাডাল কটকটীয়া কৰিব লাগিব, নিজৰ ভাষা সংস্কৃতি আমি আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে আমি বিশ্বৰ প্ৰেক্ষাপটত আমি প্ৰকৃততে গৌৰৱ বোধেৰে আমি নিজকে অসমীয়া বুলি চিনাকি দিব পাৰিম। আজি প্ৰথমবাৰ ভাওনা কৰিব ওলাইছোঁ। বালিবধ আৰু ৰাৱণৰ পুত্ৰ ইন্দ্ৰজীত পৰ্বত। গতিকে সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। কহালী গাঁৱত আছোঁ বৰ্তমান, বৰনামঘৰ তাত আজিখন ভাওনা, তাতে ভাওটো মই ল'ব বিচাৰিছোঁ। প্ৰথমবাৰ মই পুনৰবাৰ কৈছোঁ যে আজিলৈকে ভাওনা কৰি পোৱা নাছিলোঁ, আৰু যেতিয়া ৰাইজে আজি দিনৰ ভাগত আহিছিলোঁ, ৰাইজে অনুৰোধ কৰিলে, ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই আজি প্ৰথমবাৰ ভাওনা কৰিম। যিহেতু স্থানীয় বিধায়ক হিচাপে ৰাইজে বিচাৰিছে ভাওনা কৰাটো, সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছে। কি কৰিব পৰা নাজানো, কাৰণ অলপো আখৰা কৰা নাইকিয়া। গতিকে সকলোৱে যেতিয়া আমি সহায় সহযোগিতাত নিশ্চয় আমি কিবা এটা হয়তো ৰাইজক আমি কৰি দেখাব পাৰিম। মই ভাওনা প্ৰথমবাৰ কৰিছোঁ আৰু আমি সকলোৱে অতি গৌৰৱ অনুভৱ কৰোঁ, যেন গুৰুজনাৰ জন্মস্থান নগাঁও বটদ্ৰৱা, আৰু নগাঁও বটদ্ৰৱাবাসী মই ৰাইজে এইবাৰ প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছোঁ। আৰু নগাঁও বটদ্ৰৱা যদিও মোৰ 3 বাৰৰ বিধায়ক, নগাঁও বটদ্ৰৱাৰ নতুন সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক। গতিকে ইয়াত গুৰুজনে শ্ৰীনাথৰ দ্বাৰা অংকীয়া প্ৰথম আৰম্ভ কৰিছিলে। গতিকে ইয়াৰ ভাওনাৰ এটা সুন্দৰ পৰিৱেশ আছে। ব্ৰজাৱলী ভাষাতে ইয়াত সুন্দৰকৈ ভাওনা হয়, আৰু উঠি অহা প্ৰজন্মই এই ভাওনাৰ বিষয়ে বা তেওঁলোকে এই ভাওনাত অভিনয় কৰাটো খুবেই দৰকাৰ। গতিকে মই সকলোকে আহ্বান কৰিছোঁ যে ভাওনাৰ যি তাৎপৰ্য তাত সকলোৰে বুজাটো উচিত, আৰু এটা সুন্দৰ পৰিৱেশত আজি মই ভাওনা কৰিব ওলাইছোঁ।